হেল্ল' ষ্টুডেণ্টছ ৱেলকাম টু টেছলা টিচিং তো মই তোমালোকৰ বায়'লজি এডুকেটাৰ শ্বাহাদাত ছাৰে আহিছোঁ এটা ভিডিঅ' লৈ তোমালোকে চাব পাৰিছা মোৰ অৱস্থাটো কেনেকুৱা চ' আনফৰ্চুনেটলি কিছুদিন আগত মোৰ এটা এক্সিডেণ্ট হ'ল যাৰ কাৰণে মই এনেকুৱা অৱস্থাত হৈছে মোৰ মানে হাতত ফ্ৰেকচাৰ হৈছে যাৰ কাৰণে মই ভিডিঅ'টো দিব পৰা নাই মোৰ ভিডিঅ' দিওঁতে লেট হৈ আছে তোমালোকে অলপ দেৰিকৈ পলমকৈ ভিডিঅ' পাই আছা আৰু হয়তো আগন্তুক দিনত বায়'লজিৰ ভিডিঅ'টো কেইদিনমান অলপ দেৰিকৈহে পাবা কিন্তু আমাৰ চেনেলত ফিজিক্স আৰু মেথছৰ ভিডিঅ' কণ্টিনিউৱাছলি গৈ থাকিব তোমালোকে চাব পাৰিবা তোমালোকে চাই থাকিবা বায়'লজিৰ কাৰণে তোমালোকে বেছি চিন্তা কৰিব নালাগে মই আপডেট দি থাকিম ভিডিঅ' মই দিম কেইদিনমান অলপ মোৰ অৱস্থাৰ কাৰণে মই যিহেতু ৰাইট হেণ্ডত মোৰ ফ্ৰেকচাৰ হ'ল মই লিখিব পৰা নাই মই লেফ্ট হেণ্ডেৰে মই অলপ ট্ৰাই কৰি আছোঁ তেনেকৈ আৰু ভিডিঅ' মই এটা দিব বিচাৰিছোঁ কাৰণ তোমালোকৰ সন্মুখত আহি যে তোমালোকে বহুত দিন ধৰি ৱেইট কৰি আছা যে এটা ভিডিঅ' দিওঁ যিটো ভিডিঅ'ৰ দ্বাৰা হয়তো তোমালোকে মোৰ অৱস্থাটো বুজি পোৱা আৰু তোমালোকৰ কোৰ্চটো অলপ আগবাঢ়ক আৰু বাকী নেক্সট ভিডিঅ'খিনি কেইদিনমান পিছত তোমালোকে চিয়'ৰ পাই যাবা চিৰিয়েলি আহি যাব তো আজিৰ ভিডিঅ'টোত আমি শিকিম যে আমি অলৰেডি যিটো মানৱ প্ৰজনন চেপ্টাৰটো ডিছকাছ কৰি আছিলোঁ তাৰে স্ত্ৰী জনন তন্ত্ৰৰ বিষয়ে অলৰেডি আমি ডিছকাছ কৰিছোঁ তো আজিৰ ভিডিঅ'টো তোমালোকে চাব পাৰিছা ইয়াতে ডায়েগ্ৰামটো আছে স্তন গ্ৰন্থিৰ ছেদৰ চিত্ৰীয় দৰ্শন যদি তোমালোকৰ মনত আছে যে স্ত্ৰী জনন তন্ত্ৰত আমি কেইবাটাও অংগৰ বিষয়ে পঢ়িছিলোঁ তাৰে এটা আছিল যে স্তন গ্ৰন্থিৰ বিষয়ে স্তন গ্ৰন্থিৰ বিষয়ে আমাৰ যিহেতু NCERT বুকত দিয়া আছে তাৰ বিষয়ে অলপ ডিটেইলছত এই ডায়েগ্ৰামটোৰ দ্বাৰা আমি জানিব ট্ৰাই কৰিম এতিয়া এই ডায়েগ্ৰামটো যদি আমি অলপ এনেকৈ কৰি দিওঁ যিটো এনেকুৱা আছে এইটো যদি এনেকৈ চিধা কৰি দিওঁ তেতিয়াহ'লে আমাৰ বুজাত আৰু কি হয় বেছি সুবিধা হ'ব আৰু তাৰ কাৰণে মই বিচাৰিম এইটো বেলেগকৈ আৰু এটা ডায়েগ্ৰাম ড্ৰ কৰিব লাগিব কিন্তু মোৰ যিহেতু হাতৰ এই অৱস্থা মই ডায়েগ্ৰামটো ড্ৰ কৰিবলৈ অক্ষম হৈ আছোঁ কাৰেণ্টলি তো সেইকাৰণে মই আমাৰ ফিজিক্সৰ এডুকেটাৰ ইৰশাদ ছাৰক মই ৰিকুৱেষ্ট কৰিম যে ছাৰে আহি মোক যদি অলপ হেল্প কৰি দিয়ে ডায়েগ্ৰামটো ড্ৰ কৰাৰ কাৰণে তেতিয়া মই অলপ ভাল হ'ব হেল্ল' এভৰিৱান তোমালোকেতো চাইছাই ছাৰৰ যি অৱস্থা তো এতিয়া মই অলপ হেল্প কৰিব লাগিব ছাৰে যদি মোক কলমটো দিয়ে তো মই অবভিয়াছলি দিম হেল্প জীৱনত ড্ৰ কৰি কোৱা নাই ছাৰে মোক এটা ফটো দিছে যিহেতু যিহেতু ছাৰে ফিজিক্সৰ হয় মোক তথাপিও বায়'লজি ডায়েগ্ৰাম ড্ৰ কৰাত হেল্প কৰি আছে ঠিক আছে ঠিক আছে ছাৰ এইটো আমাৰ ষ্টুডেণ্টছে জানে ফিজিক্সৰ টিচাৰে বায়'লজিত অলপ উইক হয় কিন্তু ছাৰে আৰ্টত বহুত ষ্ট্ৰং হয় আৰ্টত বহুত ভাল হয় ছাৰ আৰ্ট বহুত ভালকৈ কৰিব পাৰে সেইকাৰণে ছাৰক স্পেচিয়েলি মাতি আনিছোঁ আৰ্টটো কৰাৰ কাৰণে চ' তোমালোকৰ কাৰণে এই টপিকটোৰ যেতিয়া বুজিব লাগিব ডায়েগ্ৰাম ড্ৰ কৰিব এক্সামত নৰ্মেলি বৰ্ড লেভেলত নাহে এইটো কিন্তু বুজাৰ কাৰণে মই অলপ বেলেগকৈ ডায়েগ্ৰামটো দিছোঁ যাতে বুজাত সুবিধা হয় বাট তোমালোকে ফ'ল'টো এইটো ডায়েগ্ৰামে ফ'ল' কৰিব লাগিব যিটো NCERTত আছে মোৰ জাষ্ট ৰাফ ডায়েগ্ৰাম আছে যিটো দ্বাৰা আমি এক্সপ্লেইন কৰাত বা বুজাত আমাৰ কি হয় হেল্প হয় অ'কে য়েছ ছাৰ নাই ধুনীয়া হৈ আছে 3,000 years later. কিবা এটা কষ্ট বেছি লাগিব অ'কে থেংক ইউ ছ' মাছ ছাৰ এইটো ডায়েগ্ৰামটো ড্ৰ কৰি দিয়াৰ কাৰণে অ'কে এতিয়া আমি স্তন গ্ৰন্থিৰ অলপ এই ছবিটো যিটো আছে সেইটো যদি আমি ঘূৰাই দিওঁ তেতিয়াহ'লে আমি ডায়েগ্ৰামটো এনেকুৱা ধৰণৰ পাম এই গছৰ নিচিনা এনেকুৱা যে ড্ৰ কৰা হৈছে এইটো কি হয় এইটো কোৱা হয় এলভিঅলি যিটো আমি এইটো ডায়েগ্ৰামত ড্ৰ কৰিছোঁ এলভিঅলি এই এলভিঅলিবোৰ এইবোৰ এনেকুৱা য'ত এলভিঅলিৰ ভিতৰত কি হয় দুগ্ধ প্ৰস্তুত হয় যিটো মিল্ক প্ৰডিউচ হয় তো ইয়াতে আমি লিখিব পাৰোঁ যে ইয়াতে মিল্ক এইবোৰত মিল্ক কি হয় প্ৰডিউচ হয় প্ৰস্তুত হয় হোৱাৰ পিছত তাৰপিছত কি হয় যে দুগ্ধ প্ৰস্তুত হোৱাৰ পিছত এলভিঅলাইট প্ৰস্তুত হ'ব ওলাই আহিব ইফালৰ পৰা ওলাই আহিব দুয়োটাৰ পৰা ওলাই আহিব দুয়োফালেদি দুগ্ধ ওলাই আহিব ওলাই অহাৰ পিছত য'ত কানেক্ট হ'ব সেই কানেক্টটোক আমি কি বুলি ক'ম স্তন নলী বুলি ক'ম তাৰমানে ইয়াৰ পৰা যেতিয়া এলভিঅলাইৰ পৰা ওলাই আহি
এইটো কানেকশ্যন যেটো হ'ব এটা এটা নলীৰ নিচিনা হ'ব যাক আমি কি বুলি ক'ম স্থন নলী বুলি ক'ম ঠিক আছে তাৰ পিছত নেক্সট চাবা এই স্থন নলীৰ পৰা দুগ্ধখিনি ওলাই আহিব দুয়োটা ওলাই আহিব ইফালৰ পৰা ওলাই আহিলে ইফালৰ পৰা ওলাই আহি এটা ডাঙৰ এটা অংশত কি হ'ব দুগ্ধখিনি কি হ'ব জমা হ'ব ডাঙৰ এটা অংশত জমা হ'ব এই ডাঙৰ অংশখিনিক আমি কি বুলি ক'ম এম্পুলা ঠিক আছে এইটো যেটো লিখা আছে এম্পুলা এইবোৰ হল এম্পুলা য'ত স্থন নলীৰ পৰা অহা স্থনখিনি দুগ্ধখিনি আহি ইয়াতে জমা হয় জমা হোৱাৰ পিছত এই এম্পুলাৰ পৰা দুগ্ধখিনি আহিব দুয়োফালৰ পৰা আহিব আহি ইয়াতে ডাঙৰ এটা নলীত কি হ'ব সেই দুগ্ধখিনি আকৌ ওলাই আহিব জমা হ'ব ঠিক আছে তাক আমি য'ৰ দ্বাৰা দুগ্ধটো পৰিবাহিত হ'ব যাক আমি কি বুলি ক'ম দুগ্ধবাহী নলী বুলি ক'ম তুমি নামটো চোৱা দুগ্ধ মিল্ক বাহী মানে বহন কৰা নলী মানে মিল্ক বহন কৰা গাখীৰ বহন কৰা কি নলী ক'ৰ পৰা আহিছে লগ লাগিছে এম্পুলাৰ পৰা সো এই এম্পুলাৰ পৰা আহি লগ লাগিছে এই দুগ্ধবাহী নলীত আৰু দুগ্ধবাহী নলীৰ পিছতে নেক্সট আমাৰ অংশটো হ'ল আমাৰ কি এইটো স্তনাগ্ৰ অংশটো স্তনাগ্ৰ যাৰ দ্বাৰা কেঁচুৱাই কি কৰিব দুগ্ধ পান কৰিব পাৰিব স্তনাগ্ৰক যাক আমি ইংলিছ টাৰ্মটো তোমালোকে বুজি পাবা যাক আমি নিপল বুলি কোৱা হয় ঠিক আছে যাৰ দ্বাৰা ইহঁতে কি কৰিব কেঁচুৱাই কি কৰিব পাৰে দুগ্ধ পান কৰিব পাৰে ঠিক আছে সো এতিয়া মই আকৌ একবাৰ কৈ দি আছো যে এইবোৰ হল কি এলভিঅলাইত কি হয় দুগ্ধটো প্ৰস্তুত হয় হোৱাৰ পিছত ওলাই আহে দুগ্ধ এলভিঅলাইৰ পৰা ওলাই আহি য'ত ওলাই আহি জইন হ'ল তাক আমি স্থন নলী বুলি ক'ম স্থন নলীৰ পৰা স্থনখিনি গাখীৰখিনি ওলাই আহি এটা ডাঙৰ এটা অংশত এম্পুলা অংশত কি হ'ব জমা হ'ব যাক আমি এম্পুলা বুলি ক'ম এম্পুলাৰ পৰা দুগ্ধখিনি আহি এটা দুগ্ধবাহী নলীৰ দ্বাৰা কি হ'ব পৰিবাহিত হ'ব হোৱাৰ পিছত আৰু ইয়াতে কি থাকিব নিপল বা স্তনাগ্ৰ যাৰ দ্বাৰা কি কৰিব পাৰে কেঁচুৱাই দুগ্ধ পান কৰিব পাৰে এইখিনি গ'ল তাৰ পিছত আমাৰ ইয়াতে ডায়াগ্ৰামত আৰু কি দিয়া আছে স্থন খণ্ড বুলি দিয়া আছে তাৰ মানে কি হয় এই আমাৰ যি এলভিঅলাইবোৰ যে আছে এই এলভিঅলাইবোৰৰ এইবিলাক কি হয় এটা এটা খণ্ড তেনেকে কি হয় বিভক্ত হৈ থাকে এইখিনি এটা খণ্ড এনেকুৱা প্ৰায় এটা দুগ্ধ গ্ৰন্থিত 15 পৰা 20টা কি থাকিব পাৰে খণ্ড থাকিব পাৰে যাক আমি কি বুলি কওঁ স্থন খণ্ড বুলি কওঁ তুমি চাব পাৰা এই গোটেইখিনি খণ্ড এনেকুৱা খণ্ড ঠিক আছে তো ইয়াক আমি স্থন খণ্ড বুলি ক'ম মই এটা মাৰ্ক কৰি দিছো এইটো পাৰ্টক কি বুলি ক'ম স্থন খণ্ড আকৌ স্থন খণ্ডখিনি এইখিনিৰ দ্বাৰা আল্টিমেটলি কি হৈ গ'ল দুগ্ধ উৎপাদন হ'ব দুগ্ধ পান কৰিব পাৰিব কেঁচুৱাই যিহেতু এইটো এটা গুৰুত্বপূৰ্ণ অংগত অবভিয়াছলি ইয়াক কি কৰিব লাগিব সুৰক্ষা প্ৰদান কৰিব লাগিব এই গ্ৰন্থিটোক কি কৰিব লাগিব সুৰক্ষা দিব লাগিব প্ৰটেকশ্যন কৰিব লাগিব তো প্ৰটেকশ্যন কৰাৰ কাৰণে ইয়াতে কি থাকিব এইটো চাবা চৰ্বি থাকিব এই স্থন খণ্ডৰ বাহিৰত ডাঙৰকে মই এটা বেলেগ কালাৰ মই ইউজ কৰি দিওঁ বাহিৰত এনেকুৱা বা ডাঙৰকে এটা প্ৰলেপ এটা থাকিব লেয়াৰ থাকিব ডাঙৰ লেয়াৰ এটা থাকিব সেইটো কি হ'ল লেয়াৰ সেইটো হ'ল চৰ্বিৰ লেয়াৰ যিয়ে কি কৰিব প্ৰটেকশ্যন কৰিব বুজি পাইছা তো এই ডায়াগ্ৰামটোত আমি এনেকে কি কৰিব পাৰো বুজি পাব পাৰো ঠিক আছে তাৰ উপৰিও ইয়াতে কি আছে এৰিঅলা আছে যদি আমি চাও যে স্থন গ্ৰন্থিৰ ইয়াতে কি থাকে এইটো ধৰি লোৱা স্থনাগ্ৰ এইটো পাৰ্টক কোৱা হয় স্থনাগ্ৰ মই বাই হাতেৰে লিখিব চেষ্টা কৰিছো দেই ইমান হেণ্ডৰাইটিং ভাল হোৱা নাই যিমান পাৰো মই চেষ্টা কৰিছো ভাল কৰিব এইটো হল নিপল বুলি কোৱা হয় এই স্থনাগ্ৰৰ চাৰিওফালে এনেকুৱা ডাৰ্ক কালাৰৰ ডাৰ্ক বৰণৰ এটা আৱৰণ আমি দেখা পাওঁ যি পাৰ্টক আমি কি বুলি কওঁ এৰিঅলা বুলি কওঁ যি পাৰ্টক আমি এৰিঅলা বুলি কওঁ ঠিক আছে তো এইখিনি আছিলে স্থন গ্ৰন্থিৰ সেদু বা স্থন গ্ৰন্থিৰ বিষয়ে আমাৰ ডিটেইলছত যেটো এনসিআরটি বুকত দিয়া আছে ওকে তো আজিৰ মই এটা সৰু ভিডিঅটো লৈ আহিছিলো যেটো এটো টপিকটো বাকি আছিলে তো এটো ভিডিঅৰ দ্বাৰা তোমালোকে গম পালা আৰু মোৰ কন্ডিশনটো তোমালোকে দেখা পাইছা তো তোমালোকে যেটো মোক মেসেজ কৰি আছিল যে নেক্সট ভিডিঅ কেতিয়া আহিব সেইকাৰণে মই এই ভিডিঅটো লৈ আহিলো তোমালোকে তো চাব পাৰিবা বাকি নেক্সট আমাৰ কন্টেন্টৰ ভিডিঅখিনি বায়োলজিখিনি কেইদিনমান পিছত তোমালোকে পাই যাবা ৰেগুলাৰলি পাই থাকিবা আৰু ফিজিক্স আৰু মেথছৰ ভিডিঅ কন্টিনিউয়াসলি চলি থাকিব তোমালোকে চাব পাৰিবা তো আমাৰ ভিডিঅ ঠিক আছে তো আজি ইয়াতে শেষ কৰো ওকে থ্যাংক ইউ